ধাৰাবাহিক বাতৰি প্ৰকাশৰ পিছতেই বিহালী ৰাংচালি পলু ফাৰ্মত চাফাই অভিযান। আজি কামৰ বুজ ল'বলৈ উপস্থিত হ'ল বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস। সীমাত কাঁটাতাৰ লগোৱাৰ চিন্তা আয়ুক্তগৰাকীৰ। ৰাংচালি পলু ফাৰ্মখনত পঞ্চায়তৰ লাখে লাখে আঁচনিৰ পিছত আঁচনি ধৰে, কিন্তু 105 বিঘা মাটিৰ চাৰিসীমাত নহ'ল কাঁটাতাৰ। তদুপৰি জংঘল চফা কৰাৰ নামত 4 বছৰত 5টামান পঞ্চায়ত আঁচনি গ্ৰহণ কৰা হ'ল, কিন্তু আজিও জংঘলে আৱৰি আছে ফাৰ্মখন। পৰিপ্ৰেক্ষিতত বিভিন্ন অজুহাতত সীমাৰ গছ কাটি লৈ যোৱা পৰিলক্ষিত হৈছে। সেইবাবে স্থানীয় ৰাইজৰ দাবী, ফাৰ্মখনৰ চাৰিসীমাত কাঁটাতাৰৰ ব্যৱস্থা কৰিব লাগে। এনেবোৰ কামৰ বুজ ল'বলৈ ফাৰ্মখনত উপস্থিত হৈ চাৰিসীমা পৰিদৰ্শন কৰিলে বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস। দাসৰ এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ফাৰ্ম কৰ্তৃপক্ষই। আজি ফাৰ্মখনৰ কৰ্মীসকলৰ লগতে পৰিদৰ্শক অৱন কুমাৰ বৰুৱাই ফুলাম গামোচাৰে সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসক আদৰণি জনায়। বিহালীৰ পৰা ভুৱন নুইটলৰ ৰিপৰ্টাৰ লাইভ। ৰাংচালিৰ যি এই ফাৰ্মখন বহুদিন ধৰি অকণমান জংঘল দেখা পোৱা গৈছিল। তেনেকুৱাতে মোৰ নটিচত আহিলে আৰু ছেৰিকালচাৰ অফিচাৰখিনিৰ লগত মই কথা পাতিলোঁ। নতুনকৈ আমাৰ সঞ্জীৱ বৰুৱা আহিছে, তেখেতৰ লগতো কথা পাতিলোঁ। কথা পতাৰ পাছতে আমি সিদ্ধান্ত ল'লোঁ যে আমি যিমানখিনি পাৰোঁ আমাৰ লিমিটেড ৰিচোৰ্চৰ ভিতৰত আমি যিমান পাৰোঁ এইখিনি চাফা চিকুণ কৰোঁ। এই ঘৰচৰখিনিও অকণমান লেতেৰা হৈ কিছুদিন ধৰি পৰি আছিল যদিও সঞ্জীৱ বৰুৱাৰ তত্ত্বাৱধানত আৰু আমাৰ সকলোৰে উদ্যোগত এইখিনি আমি অলপ চাফা তাফা কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি ভাবোঁ যে আমি অলপ পলু ককন কিনা গৈছে, এইখিনি আমি এই মুগা যিটো চোম গছ আছে তাত যাতে আমি দিব পাৰোঁ আৰু জেঠুৱা মুগাটো এটলিষ্ট যাতে হয় তাৰ কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।